EDF MLA কৰিমুদ্দিন বৰভূঞা তেওঁ এজন দালাল জাতে পাতে দালাল EDF MLA কৰিমুদ্দিন বৰভূঞা তেওঁ এজন দালাল জাতে পাতে দালাল তিনিদিনীয়া ভ্ৰমণসূচী লৈ আমাৰ ৰাজ্যৰ দলৰ এটা কেন্দ্ৰীয় কমিটি এটা প্ৰতিনিধি দল বৰাকলৈ আহিছোঁ। এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ যিটো দলীয় মিটিং আছে, আমাৰ যিবিলাক দলৰ অৰ্গেনাইজেশ্যন মিটিং আছে, অৰ্গেনাইজেশ্যনৰ মিটিংবিলাকত আমি অংশগ্ৰহণ কৰিম। আমাৰ দলীয় সভাত দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিম আৰু দুটা গণসমাৱেশত কাইলৈ আমি হাইলাকান্দি জিলাৰ দুটা গণসমাৱেশত কাইলৈ অংশগ্ৰহণ কৰিম। উপ নিৰ্বাচনত এই গণসমাৱেশত অংশগ্ৰহণ কৰা আৰু আমাৰ দলীয় যিটো সভা, এই দুইটা সভাত অংশগ্ৰহণ কৰি 2026 কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ আমি সাজু হৈছোঁ, তেনেকৈ বৰাক উপত্যকাতো সাজু হ'ব খুজিছোঁ। আমি দেখিছোঁ যে বৰাক উপত্যকাৰ পৰা যিবিলাক বিধায়ক এতিয়া জিকি গৈছে, তেওঁলোকে বৰাক উপত্যকাৰ কাৰণে নামাতে, তেওঁলোক সৰব নহয়। তো যাতে আমি সৰব বিধায়কক এইবাৰ বৰাক উপত্যকাৰ পৰা জিকাই ল'ব পাৰোঁ। কংগ্ৰেছৰ বিধায়কবিলাকেও নামাতে, AIDFৰ বিধায়কবিলাকেও নামাতে, আৰু বিজেপিটো ৰুলিং পাৰ্টি তেওঁলোকেতো নামাতেই। কিন্তু কংগ্ৰেছৰ বিধায়কেও বৰাকৰ পৰা গ'লে মানে ইয়াতে মাত নামাতে, চৰকাৰৰ বিৰুদ্ধে মানুহৰ সমস্যাবিলাক নুঠায়। আৰু ঠিক তেনেকৈ AIDFৰ বিধায়কবিলাকেও নামাতে। আৰু বৰাকৰ পৰা যোৱা কংগ্ৰেছ আৰু AIDFৰ বিধায়কে আমি দেখিছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনত বিজেপিক ভোট দিছিলে কংগ্ৰেছ আৰু AIDFৰ মুছলমান বিধায়ক, আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনতো তেওঁলোকে ভোট দিছিলে। গতিকে এনেকুৱা ধৰণৰ দালাল বিধায়কবিলাক যাতে ভৱিষ্যতে যাব নোৱাৰে, ইয়াৰ পৰা যাতে সংগ্ৰামী বিধায়কক আমি লৈ যাব পাৰোঁ, ইয়াৰ পৰা যাতে ৰাইজৰ কাৰণে মাত পতা বিধায়কক লৈ যাব পাৰোঁ, তাৰ কাৰণে 2026 চনত বৰাক উপত্যকাৰ পৰা কমচে কম 4ৰ পৰা 5টা ছিটত ৰাইজৰ দলে যাতে জিকিব পাৰে, আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত যাতে অতি কমেও 20ৰ পৰা 25খন আসন ৰাইজৰ দলে লাভ কৰিব পাৰে, তাৰ কাৰণে যি অভিযান চলাই আছোঁ তাৰে অংশ হিচাপে আমি বৰাকলৈ আহিছোঁ। আৰু আশা কৰিছোঁ 2026 চনত আমি বৰাক নদীত আৰু ব্ৰহ্মপুত্ৰ নদীত বিজেপি আৰু RSS আৰু AIDFক দলিয়াই দিব পাৰিম, আৰু আমি নতুন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰিম। এটা কথা ক'ব খুজিছোঁ, কালি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যদিও ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বিজেপি বিৰোধী শক্তিবিলাকক আমি চবকে একলগ কৰিম, আমি ভূপেন বৰা ডাঙৰীয়াৰ কথাটোক আদৰণি জনাইছোঁ। কিন্তু একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো ছিট লৈছিলে বিহালীত তাতো হাৰিছে, আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন, তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন, কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে আপোনাৰ বিজেপি নাহাৰে, বিজেপি জিকিব নোৱাৰিলেহেঁতেন, কেতিয়াও আপোনাৰ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনা নেকি আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন, সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই, এইটো বৰ দুৰ্ভাগ্য। হৰাৰ পাছত কি কৈছে গৌৰৱ গগৈ? ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছে। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ। তাৰমানে তেওঁ কৈছে যে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্তটো ভুল আছিলে, কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটোহে তেওঁ শুদ্ধ আছিলে বুলি আকৌ এবাৰ তেওঁ আমাক আক্ৰমণ কৰিছে। কংগ্ৰেছে তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি পাইছে, কিন্তু মাৰ্জিন একেবাৰে বৃদ্ধি পোৱা নাই। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ বিৰোধী ঐক্যমঞ্চই যিটো ভোট পাইছিল 22,000 ভোট, আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে আপোনাৰ এইবাৰৰ যিজন তেওঁলোকৰ কেণ্ডিডেট কি বৰা আছিলে, জয়ন্ত বৰাই যিমান ভোট পাইছে, এই দুইটা ভোট লগ লগালে দেখা যায় যে এইবাৰ জয়ন্ত বৰা
জয়ন্ত বৰাই পোৱা ভোটতকৈ বহুত বেছি 1000-1500 ভোট বেছি হৈ যায় তাৰমানে তাৰ অৰ্থটোৱে হ'ল যে গৌৰৱ গগৈয়ে যদিও আপোনাৰ বিহালীত ভোট বৃদ্ধি পাইছে বুলি কৈছে ভোট বৃদ্ধি পোৱা নাই যোৱাবাৰ 2021ত যিখিনি ভোট পাইছিলে তাতকৈ কম ভোট পাইছে আৰু যিকণ ভোট বাঢ়িছে বুলি কৈছে সেই ভোটকণ বিজেপিৰ পৰা আনিব পৰা নাই সেই ভোটকণ কাৰ পৰা নিছে CPIML নামৰ CPIMLৰ যিজন কেণ্ডিডেট সেই কেণ্ডিডেটজনৰ পৰাহে নিব পাৰিছে কেলে নিব পাৰিছে তাকো কাৰণ অখিল গগৈ CPIMLৰ কেণ্ডিডেটজনৰ কাৰণে মানে কেম্পেইন কৰা নাই লুৰিণজ্যোতি গগৈ আৰু আমি ঐক্যবদ্ধভাৱে কেম্পেইন কৰা নাই এই কাৰণেই যে নহ'লে কংগ্ৰেছে পিছত ক'ব যে চোৱা তেওঁলোকে এই CPIMLৰ কাৰণে কেণ্ডিডেটৰ কাৰণে কেম্পেইন কৰি আমাৰ কংগ্ৰেছৰ ভোট ভাঙিছে বুলি ক'ব যে সেইকাৰণে আমি কেম্পেইন কৰা নাছিলোঁ ভালকৈ মই অকল এদিনে গৈছোঁ কেম্পেইন নকৰি কংগ্ৰেছক জিকিবৰ কাৰণে সুবিধা দি দিয়াৰ পাছতো কংগ্ৰেছ জিকিব নোৱাৰে কংগ্ৰেছ কোনো পৰ্যায়ত জিকিব নোৱাৰে যিহেতু কংগ্ৰেছ জিকিব নোৱাৰিলে জিকিব নোৱাৰাৰ পাছত যি সময়ত এইটোক ছেমিফাইনেল বুলি কোৱা হৈছিলে উপ নিৰ্বাচনটো যি সময়ত আমি বিজেপিক 5খন আসনত হৰুৱাৰ সম্ভাৱনা আছিলে তাত এখনো আসনত জিকিব নোৱাৰি যদি কয় যে আমি ভাল খেলিছোঁ তেতিয়াহ'লে এইটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে আন একো নহয় সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈ অহংকাৰ এৰিব লাগে আৰু কালি যিটো কথা কৈছিলে গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে গৌৰৱ গগৈ কৈছে যে কি কয় বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে অথচ লিলি হোটেলত মিটিং কৰিব নালাগে লিলি তুৰুঙৰ মিটিং ফেইল হৈছে বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছে কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকৈ গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে এইটোতো ভুল সিদ্ধান্ত লৈছে সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধকৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে বেছি কম চিটত জিকিছে হাৰিছে বেছিভাগ চিটতে হাৰিছে কম চিটত জিকিছে কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে বেছি চিটত জিকিছে বেছি চিটত 43 খেলিছে 34 জিকিছে কংগ্ৰেছে ঢেৰ চিটত খেলিছে হাৰিছে মাত্ৰ 16টা চিটত জিকিছে তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকৈ কংগ্ৰেছে নিৰ্বাচন খেলিছে গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকৈ নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কি কয় বৰাক উপত্যকাটো আজিৰ পৰা অভিযান আৰম্ভ হৈছে AIDFক বিদায় দিবৰ কাৰণে 2026 চনত বৰাক উপত্যকাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিচিনাকৈ AIDFক সমূলঞ্চে বিদায় দিয়া হ'ব বিশ্ব শৰ্মাই যদি বৰাকক ছেপাৰেট কৰিম বুলি কৈছে আপুনি কোৱাৰ দৰে ক'ৰবাত যদি ইংগিত দিছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ শত্ৰুত পৰিণত হ'ব আমি বৰাক ব্ৰহ্মপুত্ৰ ভাই কোনোবাই যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক খেদি দিম অসমৰ পৰা খেদি দিম বুলি যদি কোনোবাই কয় তেতিয়াহ'লে সি অসমীয়া জাতিৰ শত্ৰু হয় আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ ঐক্যবদ্ধ হৈ থাকিম বৰাক আৰু ব্ৰহ্মপুত্ৰই মিলি অসমক আগুৱাই নিম বৰাক আৰু ব্ৰহ্মপুত্ৰৰ ৰাইজে আমি ঐক্যবদ্ধ হৈ থাকি অসমক আমি আগুৱাই নি অসমক ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য কৰিম দালালটা কৰিমুদ্দিন ভূঞাকে বৰাকের মানুষ বিসর্জন দিতে হবে বরাক নদীতে বিসর্জন দিতে হবে ইউডিএফ এমএলএ কৰিমুদ্দিন ভূঞা এজন দালাল জাতে পাতে দালাল ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে গতিকে নিশ্চয় বিজেপিকে ভোট দিছে গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে হয়নে নহয় সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই